শোণিতপুৰ জিলাৰ শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকোৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোলকীয় উষ্ণতা, পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়ালৰ সঞ্চালনত অনুষ্ঠিত আলোচনা চক্ৰখনি উদ্বোধন কৰে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীয়ে। মানুহৰ পেটবিলাক সৰু কিন্তু লাগে খাব বহুত, হাতীৰ পেটবিলাক ডাঙৰ খাবলৈ কিন্তু লাগে, খাবলৈ কিন্তু তাই কম। এই কম পোৱাৰ কাৰণ হ'ল মানুহবিলাক। গতিকে আমি মানুহ যুৱশ্ৰেষ্ঠ মানুহে আমি যিমানখিনি যি কৰিব লাগে আমি কৰিছোঁ নাই সেয়া চিন্তা কৰাৰ সময় এতিয়া আহি পৰিছে। বিশেষকৈ নতুন প্ৰজন্মই চিন্তা কৰক, এতিয়াও চিন্তা কৰক। আপোনালোকে চাব নতুন প্ৰজন্মৰ যদি ধৰি নাথাকে কোনো ধৰি ৰাখিব নোৱাৰে। আলোচনা চক্ৰখনিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে। তেওঁ কয়, পৰিৱেশ আৰু প্ৰকৃতি ৰক্ষা কৰাটো প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব। কেৱল চৰকাৰী বিষয়া, কৰ্মচাৰী তথা নিৰ্দিষ্ট বিভাগে প্ৰকৃতি তথা পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰে। ইয়াৰ কাৰণে ৰাইজ মানসিকভাৱে সাজু থাকিব লাগে। ডক্টৰ মিশ্ৰই পুনৰ কয়, বিজ্ঞান মানসিকতা ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ কাৰণে অতি জৰুৰী। লিখা পঢ়া, দৈনন্দিন কাম কাজ আদিত সকলোৱে বিজ্ঞান মানসিকতা লাগে বুলি ডক্টৰ মিশ্ৰই নিজৰ বক্তব্যত উল্লেখ কৰে। আপকোৱে প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক, ৰাইজক সামৰি শৈক্ষিক বিষয়ত আলোচনা চক্ৰ আয়োজন কৰি ভাল কাম কৰিলে বুলি ডক্টৰ মিশ্ৰই আলোচকৰ বক্তব্যত প্ৰকাশ কৰে। আলোচনা চক্ৰখনিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হোম বাহাদুৰ খড়কা, আপকোৰ উপসভাপতি সুজিত কটকীয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত প্ৰাক্তন বন বিষয়া প্ৰফুল্ল দাস, প্ৰকৃতিপ্ৰেমী দিলীপ নাথ, বৰগাঁও নাহৰবাৰী স্নাতক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেন্দ্ৰ খনাল, কেন্দ্ৰীয় ৰেচম বৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰবোধ কুমাৰ দাস, প্ৰবীণ সাংবাদিক লেখক ৰমেশ চন্দ্ৰ বৰা, লক্ষীনাৰায়ণ সংস্কৃত পাঠশালাৰ প্ৰধান অধ্যাপক গোপাল আচাৰ্য, জ্যেষ্ঠ সাংবাদিক অঞ্জন উপাধ্যায়ৰ লগতে ১৫০ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সমাজৰ শিক্ষা দীক্ষা, সামাজিক পৰিৱেশ, প্ৰকৃতি সকলো ৰক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি আমি যৎপৰোনাস্তি চেষ্টা কৰি ঘৰখনে সমাজত ক'ব, গাঁওখন আমাৰ আগবাঢ়ি যাব বা পৰিচয়ৰ ক্ষেত্ৰত অকল ল'ৰা ছোৱালী বা অকল শিক্ষকক লৈ পেলাই ট্ৰেইনিং প্ৰগ্ৰেম কৰাতকৈ একেলগে কৰিলে ভাল। সন্মুখামুখি বহি পেলাই টিচাৰক ক'ব লাগে, তোমালোকে এইখিনি বস্তু তাৰপিছত ক'বা, এইখিনি নক'বা। কি ধৰণে আমি পাঠ্যক্ৰমটো আগবঢ়াই লৈ যাব লাগে আৰু ক'ত ক'ত আমি কেনেকুৱা ধৰণৰ শিক্ষা দিব পাৰোঁ তেতিয়া সুবিধা হয়। মইতো কৈছোঁ যে চিলেবাছ সেউজ কৰি লাভ নাই। এটা আমাৰ চৰকাৰে চিলেবাছ মই চিলেবাছ নাই সেউজ কৰিবৰ কাৰণে। কৰণীয়তী গাঁওখনি সুঁৱৰি গছেৰে ভৰা, আমি সৰুতে ভৰা প্ৰাইমেৰী স্কুলত সেইবোৰ কবিতা ঘূৰাই আনা। অংকত সদায় বান্দৰে বাঁহত বগোৱা, তেল দি থোৱা বাঁহত বগোৱা অংক আমি কৰি আহিছোঁ। অংকবোৰ অকণ বদলাই দিয়া। অংক, বিজ্ঞান, সমাজবিদ্যা, ইংৰাজী, অসমীয়া সাহিত্য চবতে অলপ 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 পৰিৱেশৰ শিক্ষা সোমাই দিয়া। বেলেগ এটা নতুনকৈ কৰা নাই। পৰিৱেশ বিজ্ঞান বুলি কোৱাৰ লগে লগে, ষ্টাডিজ বুলি কোৱাৰ লগে লগে ল'ৰা ছোৱালীটো পাছ কৰাৰ কাৰণে পঢ়ে, মুখস্থ মাৰে, একো নুবুজে। ইট জাষ্ট বিকামছ ওৱান মোৰ ছাবজেক্ট। মই সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছিলে সেইটো আমি সেই সময়ত প্ৰটেষ্ট কৰিছিলোঁ। মই যেতিয়া ইঞ্জিনিয়াৰিং কলেজত পঢ়াওঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়াওঁ, এনভাইৰনমেণ্টেল ছায়েন্সৰ MSc ক্লাছ লওঁ, মই বাৰে বাৰে কৈছোঁ এখন বেলেগ আৰু এখন ছাবজেক্ট তৈয়াৰ নকৰিব। মই কথা প্ৰসংগত কৈছোঁ যে আজি দুদিন আগতে এই অঞ্চলত আমি যিখিনি আজি কথা পাতি আছোঁ, এই অঞ্চলত ইমান দুৰ্ভাগ্যজনক যে হাতীয়ে আহি পেলাই, বনৰীয়া হাতী এজন ব্যক্তিক প্ৰথমতে হত্যা কৰিলে আৰু সেই হাতীটো গুচাব যাওঁতে দুজন ফৰেষ্ট গাৰ্ডো তেওঁলোকে শ্বহীদ হ'ল। এইবোৰ কি হ'বলৈ পাইছে? গতিকে আমি যদি হাতী বা নাহৰফুটুকী বাঘ হওক, বান্দৰ বা অন্যান্য জীৱ জন্তুৰ সিহঁতৰ ঠাইলৈ গৈ পেলাই আমি আমাৰ কামবোৰ কৰোঁ, আমাৰ প্ৰকল্পসমূহ কৰোঁ, বাসগৃহ নিৰ্মাণ কৰোঁ, তেতিয়াহ'লে এইটো পৃথিৱীৰ নিয়ম যে সেইটো এটা সময়ত আমি তাৰ মূল্য আদায় কৰিব লাগিব। মই আপোনাক ধন্যবাদ জনাইছোঁ যে 9-10ৰ বহুখিনি ল'ৰা ছোৱালী গোটেইখিনি মন দি পেলাই আমি কি কৈছোঁ, ঢেকীয়াজুলি অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি আহিছে, কলেজৰ অধ্যক্ষকে ধৰি প্ৰাক্তন স্কুলৰ অধ্যক্ষ বা সমাজকৰ্মী আছে, যাক মই জানো, যাৰ আমাৰ সমাজত কিবা এটা অৰিহণা আছে, তেওঁলোকৰ যৌথ প্ৰচেষ্টাত এই গোটেই অনুষ্ঠানটো হৈছে। মই খুব সুখী।